নমস্কাৰ মই ৰমেন দাসে ডেমক্ৰেসি লাইভৰ শংকৰদেৱ চৰ্চা শীৰ্ষক এই বিষয়টোৰ হৈ আজিৰ এই ষ্টুডিঅ মজিয়াৰ পৰা আটাইলৈকে মই সেৱা জ্ঞাপন কৰিছোঁ আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে যে ডেমক্ৰেসি লাইভে গুৰুজনাৰ এই সৃষ্টি কৰ্মৰ ওপৰত প্ৰতি মাহৰ 1 আৰু 15 তাৰিখে এই কাৰ্যসূচী প্ৰচাৰ কৰিব আৰু আজি আমাৰ এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী আৰু এই কাৰ্যসূচীলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ আটাইৰে শ্ৰদ্ধাৰ মৰমৰ ডক্টৰ ভূপেন্দ্ৰ চৌধুৰীদেৱক ৰায়চৌধুৰীদেৱক আপোনালোকে শুনি আচৰিত হ'ব যে ডক্টৰ চৌধুৰীদেৱে ইতিমধ্যে গুৰুজনাৰ বিভিন্ন তথ্য সম্বলিত বা সত্ৰসমূহৰ সত্ৰীয়া সংস্কৃতিৰ এনে ধৰণৰ 100খনৰ ওচৰা-ওচৰি গ্ৰন্থ ৰচিছে আৰু কেইবাখনো গ্ৰন্থই ইতিমধ্যে কেইবাবাৰো প্ৰকাশ কৰিবলগীয়া হৈছে জনপ্ৰিয়তাৰ খাতিৰত গতিকে তেনে এজন ব্যক্তি আৰু আপোনালোকে জানে অসমৰ কাশীপুৰী মুঠুৰা দ্বাৰকাপুৰী অসমৰ বৰপেটা ধাম চাই যোৱা বতৰুৱা পৰণ জোৰা এই যে কবিয়ে হেৰিয়ে লিখিছিলে শৈলধৰ ৰাজখোৱাই লিখিছে সেই পবিত্ৰ বৰপেটা সত্ৰৰে এখেত জন্মস্থান আৰু গুৰুজনাৰ মানে আমি আজি গম পাইছোঁ যে শংকৰদেৱৰ ত্ৰয়োদশ বংশধৰৰ এগৰাকী সদস্য প্ৰজন্ম গতিকে তেনে এজন ব্যক্তিক আমি ষ্টুডিঅ'ৰ মজিয়াত পাই সঁচাকৈ অভিভূত হৈছোঁ গতিকে আমাৰ আজিৰ এই মৰমলেণ্ডৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাৰ লগত সংগতি ৰাখি আমি তেখেতৰ পৰা কিছু কথা আমি জানিম গতিকে সেইকাৰণে আমি এতিয়া এই মূল কাৰ্যসূচীলৈ আগবাঢ়িম মই এতিয়া এটা কথা মোৰ মনলৈ আহিছে যে গুৰুজনাই আধ্যাত্মিক দিশ সাহিত্য সংস্কৃতি এই তিনিওটি মাধ্যমেৰে জনসেৱা কৰিছিল আৰু এই সেৱাৰ দ্বাৰাই তেওঁ আজি সৰ্বগুণাকৰ শংকৰদেৱ হ'ল গতিকে এই ক্ষেত্ৰত এই তিনিওটা মাধ্যমৰ বাবে কোনটো আটাইতকৈ উপযুক্ত বা প্ৰত্যেকটোৰ লগত এটা সামঞ্জস্য আছে এই বিষয়ে আপুনি কিছু কথা আমাক কওক যাৰ দ্বাৰা ৰাইজ আজি উপকৃত হ'ব পাৰিব নমস্কাৰ ডেমক্ৰেসি লাইফৰ মই অশেষ ধন্যবাদ দিছোঁ কাৰণ মৰম কুমাৰে মহাপুৰুষ শংকৰদেৱৰ চিন্তা চৰ্চাৰ বিষয়ে এটা আঁচনি লৈ পেলাই এনে ধৰণৰ সাক্ষাৎকাৰ কিছুমান দূৰদৰ্শনৰ যোগে সম্প্ৰচাৰিত হ'ব গতিকে গুৰুজনাৰ বিষয়ে বহু ধৰণৰ কথা ইয়াত ফঁহিয়াই চাব পৰা যাব আৰু সেইবোৰ পিছত সকলোৰ কাৰোবাৰ অন্তৰত লাগিব বা সেইবিলাক তাৰপিছত যেতিয়া প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়াব গতিকে আপুনি যিটো প্ৰশ্ন সুধিছে যে শংকৰদেৱৰ আধ্যাত্মিক আৰু যিটো মানে কলা শংকৰ আচলতে মহাপুৰুষ শংকৰদেৱৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে কি মহাপুৰুষ শংকৰদেৱৰ বিষয়ে যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া সমকালীন সময়খিনি চাব লাগিব তে সমকালীন সময় অসমত কি আছিল শাক্ত শৈৱ আৰু এটা ৰজাৰ হেৰি আছিলে শাসন আছিলে অত্যাচাৰ আছিলে যুদ্ধ বিগ্ৰহ আছিলে গতিকে এনে পৰিপ্ৰেক্ষিতত মহাপুৰুষ শংকৰদেৱে কি পন্থা ল'লে আচলতে বহুতে নাজানে যে মহাপুৰুষ শংকৰদেৱে জীৱনৰ 60 বছৰ গৱেষণা কৰিছিল গৱেষণা মানে কি কোনো নিৰ্দিষ্ট সেই সময়ৰ টল বা বিশ্ববিদ্যালয়ত নহয় গোটেই চিন্তা তাৰমানে 1481 চনত 32 বছৰ বয়সতে ভাৰত ভ্ৰমণ কৰিব গ'ল তীৰ্থ ভ্ৰমণ কৰিব গ'ল তীৰ্থ ভ্ৰমণ এইটো ভাৰত ভ্ৰমণে গোটেই ভাৰতখন ভ্ৰমণ কৰিছে আৰু বহুত ঠাইতে বহুত মাহ জুৰি আছে সেই সকলৰ সংস্কৃতি সভ্যতা আৰু সন্তসকলৰ লগত আলোচনা এইবিলাক কথা কৰি এটা নতুন দৃষ্টিকোণ হেৰি কৰিছিল তাৰপিছত ঘূৰি অহাৰ পিছত 53 বছৰ বিয়া কৰি তথাপিও 7 বছৰ কাল মানে ভাবি আছে কি কৰিম কেনেকৈ কৰিম তাৰপিছত মহাপুৰুষ শংকৰদেৱে আটাইতকৈ ডাঙৰ কাম এটা কৰিলে আৰু যিটো আমি কোনোদিন চিন্তা কৰা নাই
সেইটো হৈছে কি গুৰুজনাই কেতিয়াও সংঘৰ্ষৰ ফালে যোৱা নাই যে এইটো পন্থা বেলেগ এইটো অমুক তমুক তেওঁ কি কৰিছে গুৰুজনাই এটা সমান্তৰালভাৱে এটা পথ নিৰ্মাণ কৰিছে আৰু সেই পথটোৰ নাম দিছে ৰাজমাৰ্গ এই ৰাজমাৰ্গেৰে যিবিলাক আহে তেওঁলোকে সেই বাটেৰে আগবাঢ়ি যাব এইটো এটা হেৰি আছিলে এতিয়া কথা হৈছে কি সমাজ পাইছিল মহাপুৰুষ শংকৰদেৱে সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ যিখিনি মানুহ নিম্ন শ্ৰেণীৰ মানুহ মানে যিবিলাক মানে পিষ্ট বুলি কয় আমাৰ অৰ্থাৎ গতিকে শোষিত পিষ্ট এনেকুৱা মানুহখিনি পাইছিলে সেই মানুহখিনিক গুৰুজনাই আকোৱালি লৈছিল ডাঙৰ ডাঙৰ সেইবিলাকক লোৱা নাই ৰাজ সাহায্য পোৱা নাই সাধাৰণ মানুহ যেটো বৰদোৱাত এটো যেটো আন্দোলন কৰিলে নাৰীৰ প্ৰতি যেটো মানে অবজ্ঞাৰ ভাৱ আছিল সমাজত ৰাধিকাক লৈ পেলাই এটা ডাঙৰ এটা আন্দোলন কৰিলে আৰু সমাজত যেটো অভিজাত্য শ্ৰেণীৰ যেটো ভেম সেই ভেম মহাপুৰুষ শংকৰদেৱে ভাঙি দিলে গতিকে এই যেটো শংকৰদেৱৰ যাত্ৰা এই শংকৰদেৱৰ যাত্ৰাটো হৈছে কি মানুহৰ দুটা বস্তু থাকে এটা হৈছে ভৌতিক জীৱন য'ত সংসাৰ থাকে আৰু দ্বিতীয়টো হৈছে মানুহ পৰিপূৰ্ণ হ'বৰ কাৰণে আধ্যাত্মিকতা দৰকাৰ আৰু মহাপুৰুষ শংকৰদেৱে ভাৰতীয় যেটো সনাতন ধৰ্ম সেই সনাতন ধৰ্মৰ শ্ৰীকৃষ্ণক আৰাধ্য দেৱতা হিচাপে বা আৰাধ্য হিচাপে গ্ৰহণ কৰিছে এই কাৰণে একশৰণীয়া যেটো ধৰ্ম বা মহাপুৰুষ সেই হেৰিটো যেটো কৃষ্ণই অৰ্জুনক কৈছিলে গতে সেই যে মোত শৰণ লয় দেৱী দেৱতাটো বহুত আছে মোত শৰণ লয় আৰু ভাগৱতৰ ভক্তি এইখিনিক লৈয়ে আৰম্ভ কৰিছিল গতিকে এনে ধৰণে মই ভাবি চাইছোঁ মানে লিখিছোঁ এইবিলাক লিখি পেলাই গম পাইছোঁ যে মহাপুৰুষ শংকৰদেৱে হুৰমুৰ কৰি কাম আৰম্ভ কৰা নাই 60 বছৰ গৱেষণা কৰিছে কি কৰিম কেনেকৈ আগবাঢ়িম আৰু শাস্ত্ৰবিলাক লিখিছে এনে ধৰণৰ কামবিলাক হৈছে আচ্ছা মই এইখিনি এটা সুন্দৰ কথা ক'লে আপুনি মই এতিয়া ভাবিছোঁ যে গুৰুজনা সাম্প্ৰতিক সময়ত আমাৰ সময়ে কয় যে গুৰুজনা বিশ্বজুৰি ব্যাপী পৰক আৰু অপসময়ে কয় যে এটা গোষ্ঠীৰ মাজত আবদ্ধ হৈ থাকক এনে ধৰণৰ মানুহৰ মাজত হয় গতিকে মই ভাবোঁ শংকৰদেৱক পুনৰুদ্ধাৰ কৰিবলৈ পুনৰুদ্ধাৰ মানে তেওঁৰ বিশাল সৃষ্টিৰাজি সৃষ্টিকৰ্ম বিশ্বত বিয়পি পৰাৰ ক্ষেত্ৰত আমি কি কৰা উচিত বা কি পন্থা অৱলম্বন কৰিব লাগে বুলি আপুনি ভাবে তো মহাপুৰুষ শংকৰদেৱে এই যেটো আধ্যাত্মিক জীৱনৰ সোপান আৰম্ভ কৰিছিল নামঘৰৰ যোগেদিয়ে কৰিছিল প্ৰথম হেৰিটো গতিকে শংকৰদেৱক এতিয়া আমি অসমৰ পৰা ভাৰতৰ পৰা বিশ্বলৈ যদি নিব খোজো আৰু বিশ্বত যিখিনি আমাৰ মানুহ আছে অসমীয়া মানুহ আছে তেওঁলোকে নামঘৰ তামঘৰ কৰে নাম কীৰ্তন কৰে এইবিলাক আছে গতিকে তেওঁলোকৰ মাজলৈ বস্তুখিনি লৈ যাব লাগিব এটা মহাপুৰুষৰ আদৰ্শটো কি সেইটোৱে প্ৰথম কথা যে মহাপুৰুষ আদৰ্শ সনাতন ধৰ্ম যেটো মূল আদৰ্শ আৰু এই বস্তুখিনি যথেষ্ট মানে আজিৰ সমাজৰ লগতো বা আজিৰ লগতো মানে সেইবিলাকৰ সম্বন্ধ আছে এটা উদাহৰণ হিচাপে কওঁ যে আজিৰ যেটো যুগ এই যুগটো হৈছে বিজ্ঞাপনৰ যুগ বিজ্ঞাপন তাৰ পিছত মাৰ্কেটিং মানে বজাৰ তে এই বস্তু দুটা মহাপুৰুষ শংকৰদেৱে কেনেকৈ লৈছিলে এতিয়া প্ৰথম যেটো চিহ্নযাত্ৰা কৰিছিল তেওঁ চিহ্নযাত্ৰা মানে বহুত কষ্ট কৰি সেইবিলাক জানে পথ আঁকি কৰিছিল গতিকে মানুহ নিযুক্ত কৰিছিল যে আপুনি যাওঁ গোটেই অঞ্চলত মানে প্ৰচাৰ কৰক তে প্ৰচাৰ কৰি পেলাই তেতিয়া সেই দিনটো দিছিলে তেওঁলোকে ৰচদ পাতি লৈ আহি বৰদোৱাত মানে আছিল ইমান হেৰি গতিকে কথা হৈছে কি সাৰ্বজনীন কৰাৰ কাৰণে এইবিলাক চেষ্টা কৰিছিল তাৰ পিছত মহাপুৰুষ শংকৰদেৱৰ এটা আৱিষ্কাৰ হৈছে কি বাখৰ তে বাখৰৰ সৃষ্টি আমি প্ৰথম চিহ্নযাত্ৰাত পাওঁ যিবিলাক তেওঁ কৈছিল যে ফুৰ্তিৰ কাৰণে তাৰমানে নাটক এখন কৰিলে নহ'ব সেই নাটকৰ মাজেদি মানুহখিনি যিখিনি দৰ্শক আহিছে ৰং পাব লাগিব আৰু এই বস্তুটো মহাপুৰুষ শংকৰদেৱে বৰপেটাত 4-5খন নাটকে কৰিলে কিন্তু প্ৰথমখন আৰু মাধৱদেৱৰ মাতৃৰ হেৰিত পত্নী প্ৰসাদ কৰিলে কিন্তু পাটবৌকিত 4খন নাটক কৰিলে আৰু মহাপুৰুষ মাধৱদেৱৰ অৰ্জুন ভঞ্জন তাতে অংকীয়া ভাওনা হ'ল এইবিলাকত বাখৰ
বা আতচবাজিৰ যিটো গুৰুজনাই মানে আৰম্ভ কৰিলে সেই বস্তুটো বৰপেটাৰ ৰৈ গ'ল মথুৰাজ বুঢ়াতাৰ সময়তো। তাৰপিছত আমাৰ সময়তো আমি দেখিছোঁ যে বৰপেটা আতচবাজিৰ কাৰণে বিখ্যাত হ'ল আৰু উদ্যোগো গঢ়ি উঠিছে। সেয়ে কথা দৌল উৎসৱটো সুন্দৰ হোৱাৰ এটা কাৰণ আতচবাজি দৌল উৎসৱ হৈছে। আচ্ছা, তাৰপিছত দৌল উৎসৱটো যেতিয়া মানে আৰম্ভ কৰে বৰদোৱা, তেতিয়া কৈছে যে ৰাম ৰায় যে আমাৰ উপৰি পুৰুষ, তেওঁ ভায়েক হয়, তেওঁ কৈছে যে দাদা আপুনিতো বহুত ফুৰি আহিছে, এটা মানে আমাক ৰঙৰ বস্তু দেখাব লাগে। কৈছে মই দেখাব পাৰোঁ, খৰচ হ'ব। কৈছে খৰচ হওক, যিমান খৰচ হয়। গতিকে সেইবিলাক টকা পইচা দি পেলাই, গতিকে বৰদোৱাত যিটো দৌল আৰম্ভ কৰিলে মহাপুৰুষ শংকৰদেৱে, সেই যদি দৌল আৰম্ভ নকৰিলে হয়, আজি দৌল উৎসৱটো আমাৰ উৎসৱ হৈ নাথাকিল হয়। আৰু লগে লগে গুৰুজনাই দৌলৰ গীত ৰচনা কৰিছে। তাৰপিছত উৰেখা বৰ্ণন বুলি কীৰ্তনত হেৰি দিছে, গতিকে এটা চেপ্টাৰ, গতিকে তাৰে নাম প্ৰসংগ এইবিলাকো হয়। গতিকে এনেধৰণৰ বস্তুবিলাক আমি ল'ব লাগিব। তাৰপিছত এই যিটো আমাৰ বাণিজ্যিক যিটো আমাৰ আজি চিন্তাধাৰা, কাৰণ বাণিজ্যৰ অবিহনে একো নহয়। তে গুৰুজনাই এই বাণিজ্যটোৰ প্ৰতি কেনেধৰণৰ ধ্যান ধাৰণা আছিল? গুৰুজনাৰ প্ৰথম কথা হৈছিল যে ঘৰ গৃহস্থী এৰি পেলাই মানে বৈৰাগী হোৱাটো গুৰুজনাই পচন্দ কৰা নাছিল। তে নিজে দুবাৰ বিয়া কৰাইছে। আৰু মহাপুৰুষ মাধৱদেৱ যি প্ৰিয় শিষ্য আছিল, তেওঁকো বাৰে বাৰে কৈছে যে বিয়া বাৰু কৰা, জোৰ হৈ কৰিব পাৰিলে ভাল। আচ্ছা, তাৰপিছত নিজে মানুহ এলেহুৱা হৈ কেৱল ভিক্ষা বৃত্তিৰ দ্বাৰা ধৰ্ম প্ৰচাৰ কৰিব কোৱা নাই, কাম কৰিব কৈছে। গতিকে মহাপুৰুষ শংকৰদেৱৰ নিজে তেওঁৰ 22 হাল গৰু আছিলে, এইবিলাক খেতি কৰিছিল, সৰিয়হ, ধান, মানে মানুহ যাতে নোখোজাকৈ হয়। আৰু কেৱল গুৰুজনাৰ পৰিয়ালে নহয়, যিবিলাক ভকত আছে সেই ভকতবিলাকেও খাব লাগিব, সেই এটা। আৰু মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ যদি আমি চাওঁ, মহাপুৰুষ শংকৰদেৱ যদি তত্ত্ব বুলি ভাবোঁ থিয়ৰী, তেনেহ'লে প্ৰেক্টিকেল হৈছে নাৰায়ণ দাস ঠাকুৰতাই কিমান খেতি কৰিছিল, সংসাৰ কৰিছিল, কেইবাটাও ল'ৰা ছোৱালী। গতিকে এই বস্তুবিলাক আমি চাব লাগিব। আৰু ব্যৱসায়ৰ ক্ষেত্ৰত শংকৰদেৱে বাৰে বাৰে কৈছিলে, তেওঁ শেষৰ যেতিয়া ৰামানন্দক উপদেশ দিছিল তেতিয়াও কৈছিল যে মই বনিজ সামৰি এতিয়া যাব ওলাইছোঁ, লঙৰ মোৰ এতিয়া উঠিব আৰু মই যাম আৰু তুমি। গতিকে প্ৰত্যেক ক্ষেত্ৰতে এই বাণিজ্যিক শব্দটো ব্যৱহাৰ কৰিছিল। তেওঁৱে নহয়, এই বৰবিষ্ণু আতা হওক, মাধৱদেৱ হওক, এইবিলাকে উদাহৰণ যিবিলাক দিছিল, এই সদাগৰৰ উদাহৰণ দিছিল। বাণিজ্য কৰাৰ কথা কৈছিলে। বাণিজ্য কৰাৰ কথা কিয় কৈছিলে? তেওঁ কৈছে যে সংসাৰখন এখন হাট, এই হাটত আমি বাণিজ্য কৰিব আহিছোঁ। এতিয়া কি বাণিজ্য কৰা? কিছুমানে যদি ধৰ্মটোক যদি লয় তেতিয়াহ'লে নিজৰ লাভ হ'ব, আৰু সেইটো নকৰি যদি বেলেগ বস্তু লয় বা তাতে মত্ত হৈ থাকে, গতিকে তাতে অধপত হেৰি হ'ব। গতিকে এই ধৰণৰ আমি নতুনকৈ যদি চিন্তা কৰিব লাগে, এই দুটা বস্তুৰ ওপৰত যদি আমি অলপমান জোৰ দিওঁ, যে এই যিটো পাব্লিচিটি আৰু মাৰ্কেটিং, এই মাৰ্কেটিংটোক কেনেকৈ হেৰি কৰিছিল, মানে গুৰুজনাই গ্ৰহণ কৰিছিল আৰু কেনেকৈ মানে তাতে ব্যৱহাৰ কৰিছিল, গোটেই জীৱনৰ মাজেদিয়ে কৰিছে। সেই বস্তুবিলাকৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ, তেতিয়াহ'লে আমি গুৰুজনাক আমি আৰু বিশ্ব দৰবাৰ বা বিশ্বজনীন ফালে লৈ যাব পাৰোঁ। আধ্যাত্মিকতাটো আছেই, আধ্যাত্মিকতাটো। আৰু এতিয়া কথা হৈছে কি, মহাপুৰুষ শংকৰদেৱে ইমান সহজভাৱে কৈছে যে ইয়াতে কোনো নিয়ম হেৰি নাই। মাধৱদেৱৰ এটা হেৰি আছে নহয়, এই যে কোনো হেৰি নাই, মানে বৰ সুন্দৰ হেৰি, মানে তাতে মানে নিয়ম হেৰি একো নাই, সংযম কৰিব, কেৱল মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ। আৰু সেইকাৰণে কৈছিল নহয়, কুকুৰৰ চিগাৰৰ গলৰ পৰা জানিও সেই এটা। গতিকে শংকৰদেৱৰ এটা ডাঙৰ কথা হৈছে সামাজিক যিটো হেৰি, তাৰে ভিতৰত এই যিটো জাতি পাতিৰ ভেদভাৱ, ইয়াৰ আগতে আমাৰ শ্ৰী ৰমেন দাসে কৈ গৈছে যে মহাত্মা গান্ধী যেতিয়া আহিছিল তেতিয়া কৈছে যে মই যি ৰাম ৰাজ্য কৰিব খুজিছোঁ, তাৰ আগতেতো শংকৰদেৱে কৰিয়ে থৈ গৈছে। এতিয়া শংকৰদেৱে কি কৰি থৈ গৈছে? শংকৰদেৱে এই জাতিভেদটো বন্ধ কৰি দিছে, জাতিভেদ নোহোৱা কৰি দিছে। সকলোকে আঁকোৱালি লৈছিল। আৰু সাধাৰণ মানুহ এজন সেই গাৰোৰ খেতিয়ক, এই একো নাই,
আৰু গুৰুজনে আৰু এটা ডাঙৰ কাম কৰিছে, সংস্কাৰ দিছিল নামৰ মাজেদি। গোবিন্দ গাৰোজনৰ কি নাম আছিল কোনো নাজানে, কিন্তু কৈছে যে নাই তোমাক মই গোবিন্দ নাম দিলোঁ। এজন আহিছে মানে হেৰি বন্ধক থকা মানুহ তেনেকুৱা, আহি পেলাই মুখৰ পৰা ৰাম ওলাল, কৈছে আজি পৰা তুমি শ্ৰীৰাম হ'লা। গতিকে এনেধৰণৰ এটা এই নামত বহুত মানুহৰ হেৰি থাকে, মানে প্ৰভাৱ থাকে সংস্কাৰৰ মাজত। আপোনাৰ মথুৰাদাস বুঢ়াহাটতো তেওঁতো তাঁতীহে আছিলে আৰু তেওঁৰ হাতেই বৃন্দাবনী বস্ত্ৰ বোৱালে, তেওঁৰ তেনেধৰণৰ ভক্তিতে তেওঁ বিখ্যাত হৈ গ'ল। গতিকে বৃন্দাবনী বস্ত্ৰটো মানে পৃথিৱীৰ ভিতৰত এটা অভিনৱ, এজন ধৰ্মগুৰুৱে এনেধৰণৰ এটা কাম কৰিব নোৱাৰে শক্তি নহ'লে। এতিয়া মইতো ভাবোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ পিছত 64টি কলা যদি আছিল, মহাপুৰুষ শংকৰদেৱৰ আছিল। কাৰণ বাকী আৰু শংকৰদেৱক আমি প্ৰচাৰ কেনেকৈ কৰিম? আমি অন্য অন্য ধৰ্মগুৰু যিখিনি বিখ্যাত সেইবিলাকৰ আমি এটা তুলনামূলক আলোচনা কৰিব পাৰোঁ। এতিয়া আমি নিজে শংকৰদেৱ আৰু তুলসীদাসৰ ৰামচৰিত মানস কিমান বিখ্যাত, ৰাম ভক্তিৰ ওপৰত বহুত কাম কৰিছে, আমি তুলনা কৰিছোঁ। গতিকে আমি যিবিলাক কবিৰ ভাৰতৰ আমি ৰামানুচাৰ্য শংকৰাচাৰ্যৰ পৰা আদি কৰি যিমান ভাৰতীয় সাধু সন্ত আছে এইবিলাকৰ লগত যদি আমি তুলনা কৰোঁ, তেওঁলোকে কেৱল ধৰ্ম প্ৰচাৰ কৰিছে, সাহিত্য লিখিছে, কিন্তু গুৰুজনাই কি কৰি যোৱা নাই, সকলো দিশতে গৈছে। আৰু কলাৰ মাজেদি মানে সেই উৎকৰ্ষটো আনিব চেষ্টা কৰিছিল। কলাৰ মাজেদি সাহিত্যটো আছেই, কলা মানে হৈছে নাটকৰ মাজেদি, বৰগীতৰ মাজেদি, নৃত্যৰ মাজেদি। গতিকে এনেধৰণৰ যিখিনি কাম সেইখিনিয়ে গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰে। ডক্টৰ ভূপেন হাজৰিকাই তেনেকৈ সেই গীত গাইছে, আৰু ভূপেন হাজৰিকাৰ ইমান হেৰি, তেখেতৰ বিশ্বৰত্নই মই কওঁ সদায়, কিন্তু প্ৰথম গীতটো লিখিছিল শংকৰদেৱক লৈ লিখিছিল। গতিকে শংকৰদেৱ অসমৰ মানুহৰ হৃদয়ত, আমাৰ তেজত শংকৰদেৱ আছে। গতিকে আমি কেনেকৈ উলিয়াই লৈ যাব পাৰোঁ এইটো এটা কথা। আৰু এই যে অন্ধবিশ্বাস এইবিলাকৰ কিছুমান সৰু সুৰা কথা বাদ দি পেলাই আমি আজিৰ সমস্যাবিলাক চাব লাগিব। এতিয়া সমস্যাৰ ভিতৰত এটা ধৰি লওক হৈছে মানুহৰ ডাঙৰ কথা হৈছে কি, মানুহৰ আজিকালি কি হৈছে যে আমি চিনি খাব নোৱাৰোঁ, আমাদের প্ৰেছাৰ অমুক তমুক ধৰণৰ কাম। এতিয়া মহাপুৰুষ শংকৰদেৱে নিজে কৈছে খাৰ, আমাৰ যিটো অসমৰ যিটো মাটি বা জলবায়ু, খাৰটো মানে খুব হেৰি, মানে খাৰ খালে বহু ধৰণৰ মানে বেমাৰ ভাল হয়। তাৰপিছত এই যিটো মহাপুৰুষ অন্যবিলাকত প্ৰসাদ দিয়ে মানে সিদ্ধ ভোজন, জগন্নাথ পুৰীয়ে হওক অন্য সিদ্ধ লাড়ু কৰে, হেৰি কৰে। তে গুৰুজনাই নহয় যে আমি এতিয়া কেঁচা বস্তু খাব লাগিব, বুট মুগ আদা এইবিলাক এতিয়া খাব লাগিব। গতিকে এইবিলাক কি স্বাস্থ্যৰ কাৰণে হাইজেনিক। আৰু অলপ আগতে মই কৈছোঁ যে এতিয়া কথা হৈছে কি, বাহিৰৰ পৰা আহি হাত ভৰি ধুব লাগিব। গতিকে এনেধৰণৰ, আৰু যেতিয়া হেৰি কয় মানে প্ৰসাদ বিলায় তেতিয়া মুখত এটা হেৰি থাকে। গতিকে এই কামবিলাক কিমান আধুনিক আছিল মহাপুৰুষ শংকৰদেৱৰ। এই বস্তুবিলাক আমি অলপ বহুত চিন্তা কৰিছিল মহাপুৰুষ শংকৰদেৱে। এনেধৰণৰ বহুত চিন্তা আছে শংকৰদেৱৰ। আচ্ছা, মই ভাবোঁ এতিয়া আপুনি যিখিনি কথা ক'লে বহুত নজনা কথা আমি জানিব পাৰিছোঁ, বা আজি দৰ্শকসকলে জানিব পাৰিব। মানে ইমানখিনি ত্যাগ কৰাৰ পিছতো, ইমানখিনি জনসেৱা কৰাৰ পিছতো শংকৰদেৱৰ গোটেই তথ্য সম্বলিত সকলো দিশৰ ওপৰত এখন গ্ৰন্থ আমি পাইছোঁ বুলি মই নাভাবোঁ। কাৰণ হৈছে কি, বিভিন্নজনে লিখিছে, কিন্তু একোটা ছাবজেক্টৰ বিশেষ গোটেই আজিৰ প্ৰজন্মই, আজি যুৱ প্ৰজন্মই যদি জানিবৰ প্ৰয়োজন হয়, তেনেকুৱা এখনতো আমাক গ্ৰন্থৰ অতিকৈ প্ৰয়োজন। গতিকে সেই দিশটোৰ ওপৰত যদি কোনোবা আগবাঢ়ি আহে, এনে বিভিন্ন আমাৰ ইমান অনুষ্ঠান প্ৰতিষ্ঠান আছে গুৰুজনাৰ নামত, কিন্তু এই ক্ষেত্ৰত তেনেকুৱা এটা বাস্তৱ কাৰ্য লৈছে বুলি মই নাভাবোঁ। গতিকে এই গ্ৰন্থ সম্পৰ্কত যদি তেনেকুৱা কিবা এটা ভাল কাম হয়, তেতিয়াহ'লে নিশ্চয় তেওঁৰ গোটেই দিশখিনি পৰিষ্কাৰ পাব। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? ঠিকেই, সেইটো কথাটো আমিও অনুভৱ কৰোঁ। এতিয়া যিকেইজনে ধৰি লওক শংকৰদেৱ চিন্তা চৰ্চা কৰিছিল, সেই বেজবৰুৱা, তাৰপিছত এই বাণীকান্ত কাকতিটো বেছি সময় নাপালে, তাৰপিছত দিব্যেশ চন্দ্ৰ মহেশ চন্দ্ৰকে আদি কৰি এতিয়ালৈকে যিখিনিয়ে কৰিছে, চেগা চৰকাকৈ কৰিছে। শংকৰদেৱৰ যিটো প্ৰজেকশ্যন হ'ব লাগে, যে শংকৰদেৱৰ গোটেই মানে বিশেষত্বখিনি কি, সেইখিনি উলিয়াবৰ কাৰণে
এতিয়াও চেষ্টা হোৱা নাই আমিও এটা আমাৰ নিজৰ কথাটো হ'ল কি আমিও এই কথাটো অলপমান চিন্তা কৰি পেলাই এই যে বৰদোৱা থানৰ ইতিহাস লিখিলোঁ এইটো কোনো লেখা নাই লিখা তাৰে মানুহে কিমান পণ্ডিত মানুহ বহুত পুৰস্কাৰ পোৱা মানুহেও লেখা নাই তাৰপিছত ধৰি লওক পাটবাউসী থান য'ত মহাপুৰুষ শংকৰদেৱে মানে জীৱনৰ 100 বছৰ পিছত গৈছে গতিকে গৈ পেলাই যিখিনি শাস্ত্ৰ ৰচনা কৰিছে নাটক 4খন ৰচনা কৰিছে তাত কীৰ্তন ঘোষাৰ বহুত হেৰি দিছে তাৰপিছত ৰামায়ণখন অনুবাদ কৰিছে তাৰপিছত ভক্তি ৰত্নাকৰ বুলি এখন সংকলন কৰিছে গতিকে এনেকুৱা ঠাইত যিমান কষ্টৰ মাজত যিখিনি কাম কৰিছে সেই ঠাইৰ সেই ৰচনাৰ কোনো হেৰিয়ে হোৱা নাই মানে আলোচনাই হোৱা নাই বা লিখাই নাই ইতিহাস গতিকে আমি সেইবিলাক কামত ব্যস্ত হৈ থাকিব লাগিল গতিকে বৰদোৱা থানৰ ইতিহাস 328 পৃষ্ঠা পাটবাউসী থানৰ হেৰি 328 পৃষ্ঠা তাৰপিছত বৰপেটা সত্ৰখন 272 পৃষ্ঠা কিন্তু সেইখনৰ এতিয়া 8টা এডিশ্যন হ'ল গতিকে আৰু সুন্দৰদিয়া সত্ৰৰ বুৰঞ্জী এইবিলাক আমি লিখিছোঁ এতিয়া আমি এটা কাম কৰিছোঁ তাৰে ভিতৰত এই গুৰুজনাই এই যেটো এডাল্ট এডুকেশ্যন আজিকালি আমাক কয় প্ৰাপ্তবয়স্ক শিক্ষা কিবা এটা হ'ল তে হ'ল সেইটো মানে গুৰুজনে উপদেশ দি সামৰি নথয় এইটো মানে কি এক্সিকিউট কৰে মানে ঘটনা হৈছে এটা উদাহৰণৰ মাজেদি দেখুৱায় সেইবিলাক গতিকে তেনেকুৱা কথাবিলাক মহাপুৰুষ দুজনাই শংকৰদেৱ মাধৱদেৱৰ যিবিলাক উপদেশ দিছিলে সেই বস্তুখিনি আমি এখন সুৱদি সুৱাগ বুলি মহাপুৰুষৰ নিৰ্মালী সুৱদি সুৱাগ এনেকৈ আমি উলিয়াইছোঁ যেনেকৈ এটা উদাহৰণ কওঁ বৰপেটা সত্ৰৰ মানে ধৰি লওক এজন ভকত আছিলে ভকতে ক'লে মহাপুৰুষ মাধৱদেৱক যে বাপ আমি আৰু ইয়াতে বৰ কষ্ট পাইছোঁ আমি দক্ষিণ পাৰে যাব খোজোঁ বোলে যোৱা কিন্তু এটা কথা তুমি যাব খুজিছা হয় কিন্তু এই তোমাৰ চাহটো তাতে থৈ যাব লাগিব চাহটো থৈ যাব লাগিব তে কৈছে তাৰপিছত আৰু তেওঁ কৈছে যে তুমি যোৱা অকলে চাহটো যেতিয়া চাহটোও যায় তেওঁ চাহটো মানে গছকিছে কিবা কৰিছে গালি পাৰিছে কিবা কৈছে কিন্তু চাহটোতো নাযায় তাৰপিছত মহাপুৰুষ মাধৱদেৱে আৰু এদিন লগ পাই সুধিলে যে কিয় ভকত তুমিতো দক্ষিণ পাৰত যোৱা কথা আছিল তে ইয়াতে কষ্ট পোৱা আৰু কৈছে যে বাপ মইতো যাব খোজোঁ কিন্তু ঘটনা হৈছে এই চাহটোতো লগত নাযায় তেতিয়া গুৰুজনাই কি কৈছে যে এই চাহটো আমাৰ জীৱনৰ লগত গতিকে সুখ আৰু দুখ আমাৰ জীৱনৰ লগত সম্বন্ধ গতিকে এই এৰি পেলাই তুমি সুখ বিচাৰি তাতে গ'লে পাবা নেকি নোপোৱা গতিকে যিটো সুখ বা দুখ সেইটো তোমাৰ লগতে আছে গতিকে তুমি চাহটোক যেনেকৈ এৰিব নোৱাৰা তেনেকৈ তুমি সুখ দুখকো এৰিব নোৱাৰা ভোগ কৰিবই লাগিব গতিকে এটা ধৰি লওক এজন আমাৰ দক্ষিণ পাৰৰে আহিছিল মানে বাঢ়ৈ তেওঁ কৃষ্ণাই বঢ়াই বুলি কৈ আহি পেলাই নামঘৰ নিৰ্মাণ কৰে ৰঙিয়াল ঘৰ কৰি পেলাই তেওঁ 5 বছৰ থাকি গৈ তালি টোপোলা বান্ধি যায় তেতিয়া গুৰুজনাক ক'লে যে বাপ আপুনি ইমানকে ইমান তত্ত্ববস্তু দিলে এতিয়া আমাক কি একো নিদিলে কৈছে তুমি মোৰ লগত ইমান দিন থাকিলা তো একোৱেই নাপালা তেতিয়া মানে এটা উপদেশ দিছে পাম থুম হৰ্ষ বিষাদ এৰিবা ত্যাগ কৰিবা মৰণক কাছত দেখিবা আমাক নাপাহৰিবা তেনেহ'লে যদি হৰ্ষ বিষাদত মানুহ তোৰ কোনো এটা পৰিৱৰ্তন নহয় বা এটা প্ৰতিক্ৰিয়া নহয় আৰু বস্তু আজিম থম হাসিম এই বস্তুবিলাক যদি নহয় আৰু মৃত্যুক যদি কাছত দেখে তাৰ মানে কাষতে যদি মৃত্যুক দেখা পায় তেনেহ'লে তুমি আৰু পাপ কৰিব নোৱাৰে আৰু আমাক নাপাহৰিব মানে গুৰু ভক্তিটো তুমি নেৰিবা এনেধৰণৰ কিছুমান কথা আছে আৰু শিকিব লগা বহুত কথা আছে আমি বিশেষকৈ মহাপুৰুষ মাধৱদেৱৰ বা শংকৰদেৱৰ যেতিয়া ৰাতি খোৱা বোৱাৰ পিছত 3খন তামোল খায় তাৰপিছত 3 চকল পুৰা কল খায় তাৰপিছত আদা খায় তে এই বস্তুবিলাকৰ কাৰণে এই যিটো হজম বা হেৰি শৰীৰৰ হেৰি নাই তাৰপিছত এই সাৰ্বজনীনৰ ক্ষেত্ৰত মই কৈছোঁ যে এই যিটো মানুহৰ প্ৰেছাৰৰ কথা কৈছোঁ মই গতিকে এই যিটো ঘৰুৱা অশান্তিৰ মাজত যে থাকে তেতিয়া নামঘৰত আহে হৰি কথা চৰ্চা হয় আৰু নাম কীৰ্তন কৰে তেতিয়া শৰীৰৰ যিটো হেৰি মানে বেয়া যিটো চিন্তা সেইবিলাক অপচিন্তা ওলাই যায় সেইকাৰণে গ্ৰাম্য কথা বিনাশন বুলি তেওঁ গুৰুজনে এটা লিখিছে আৰু আমি নাম কীৰ্তন যেতিয়া আমি কৰোঁ তেতিয়া শৰীৰৰো আমাৰ বহুত লাভ হয় গতিকে এই কথাবিলাক যিটো আমাৰ ইয়াৰে যিটো উদ্দেশ্য ডেমক্ৰেচিৰ
যে যেটো কৈছে যে বিশ্বজনীনতা লব লাগিব এই বিষয়বিলাক আমি উলিয়াব লাগিব পইণ্ট কৰি আৰু মই ভাবো যে তেওঁৰ গ্ৰন্থখন যেনেকৈ আমাৰ অভিধান থাকে অসমীয়া ভাষাত গতিকে তেওঁৰ গ্ৰন্থখন এখন অভিধান সদৃশ হ'ব লাগে মোৰ হিত আপুনি কি গতিকে না হ'বতো লাগে এটা কথা হৈছে কি এটা মানে গোটেইখিনি কিছুমানে বুজি নাপালে ইমান সহজ হ'ব লাগে যে সকলো শ্ৰেণীৰ মানুহে এইটো মানে আজিৰ প্ৰজন্মকে আদি কৰি বা অশিক্ষিত সকলেও যাতে সহজতে বুজি পায় তেতিয়াহ'লে এইটো আমাৰ বিশ্বজনীন হোৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে মানুহে মানে য'তে থাকক যিমান যুগে হওক যিমান হেৰি হওক মানুহৰ এই যিটো হৰ্ষ বিষাদ বা চিন্তা মানসিক চিন্তা হেৰি চিন্তা এইবিলাকতো সাৰ্বজনীন বস্তু এইটো আমেৰিকাৰ এজন মানুহে দুখ ভোগ কৰে তেওঁতো লাখ লাখ কোটি কোটি টকাৰ চাকৰি বাদ দি আহি এতিয়া বৃন্দাবনত হৰে কৃষ্ণ কৈছে যে আমি মানসিক শান্তি নাই আমাৰ তাৰমানে ভোগৰ মাজেদি ভোগতেই মানুহৰ তৃপ্তি পলোৱা হ'লে জীৱন মৰ বাসনা নাৰে থাকিব বা মানুহৰ বাসনাৰ সমাধি শয়ন হ'লে জীৱন মৰণ নাথাকিব এইটো নলিনী বলাদেৱীৰ কবিতাৰ শাৰী গতিকে এই বাসনা লৈ পেলাই বা হেৰি কৰি থাকেই মানুহে আধ্যাত্মিক তৃপ্তিত বা আধ্যাত্মিক শান্তিটো নাপায় গতিকে এই বস্তুখিনিক আমি অলপমান প্ৰচাৰ কৰিব লাগিব দৃষ্টিভংগী আৰু মই এই ক্ষেত্ৰত এটা ভাবোঁ যে আজিৰ যুৱ সমাজক বা আজিৰ প্ৰজন্মক যে শংকৰৰ ওপৰত আকৰ্ষিত কৰিবলৈ আৰু এই প্ৰজন্মক আকৰ্ষিত কৰিবলৈ তেওঁলোকে বিভিন্ন দিশত প্ৰচাৰ কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত আপুনি কি পৰামৰ্শ দিব শংকৰদেৱ আচলতে এতিয়া কিতাপ পত্ৰ লিখিব লাগিব প্ৰচাৰ কৰিব লাগিব এনে ধৰণৰ কথা এতিয়া শংকৰদেৱৰ এই যিবিলাক পুৰণি কথা সেইবিলাক লাগি থাকিলে নহ'ব যে এতিয়া বৰ্তমান আমাৰ সমাজখন কি হৈছে কোন দিশে গৈছে এতিয়া অনুষ্ঠানবিলাক শংকৰদেৱৰ ক্ষেত্ৰত মাদক দ্ৰব্য খোৱা তাৰপিছত ধৰি লওক এইবিলাক বিভিন্ন হেৰি চোৱা এইবিলাকৰ কাৰণে মানসিক বহু ধৰণৰ চাইকেট্ৰিক পেচেণ্ট বহুত হৈ গৈছে যে এইবিলাক চাই শেষত আত্মহত্যাও কৰে এনেকুৱা বহুত হেৰি হৈছে গতিকে সেই বস্তুবিলাক প্ৰথমতে হৈছে ডাক্তৰে প্ৰথমতে কি কয় ৰোগীৰ ৰোগ নিৰ্ণয় কৰে প্ৰথম ৰোগ নিৰ্ণয় কৰিব ৰোগবিলাক কি হৈছে বৰ্তমান সমাজৰ ৰোগবিলাক কি আৰু সেই ৰোগৰ আমি কিবা সমাধান মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ তাতে পাওঁ নে নাপাওঁ তে এই বস্তুখিনি অলপ বিচাৰ কৰি লিখিব লাগিব প্ৰচাৰ কৰিব লাগিব এওঁ যিটো কাম কৰিয়ে আছে আজি ডেমক্ৰেচিয়ে এনেধৰণৰ আমাৰ অন্যান্য যিবিলাক আছে তেতিয়া ব্যাপক প্ৰচাৰ হ'ব মানে এটা চেনেল অকল ডেমক্ৰেচি লাইভ সম্ভৱ নহয় আৰু কিতাপ লিখিব লাগিব এইবিলাক আৰু অনন্য একক কিছুমান মহাপুৰুষ শংকৰদেৱে কাম কৰি গৈছে সেই কথাবিলাক এতিয়া বাখৰৰ কথাটো বহুতে নাজানে আচ্ছা মহাপুৰুষ শংকৰদেৱ যে এজন বিজ্ঞানী আছিল মানে বৈজ্ঞানিক আছিল এই কথাটো আমিতো মন নকৰোঁ তো বৈজ্ঞানিক কেনেধৰণৰ আছিল যেতিয়া ব্ৰহ্মপুত্ৰই মানে বৰদোৱা বুঢ়াই পেলাই তেতিয়া বান্ধিছিল মানুহবিলাকো লৈ পেলাই সেইটো টেম্বুৱানী বান বুলি কয় টেম্বুৱানী আচ্ছা তাৰপিছত যেতিয়া দ্বিতীয়বাৰ আহিল 1509 মানত আহিল আহি পেলাই ক'লে যে আমাৰ পানী আনিব লাগে বহুত দূৰৰ পৰা হাবি তাতে গতিকে কেনেকৈ হ'ব তেতিয়া ক'লে যে নহয় এটা পৰিকল্পনা কৰিলে যে নহয় আমি এইখিনি জেগাতে বতৰ এইখিনিতে আমি এটা পুখুৰী খান্দাম তে পুখুৰী খনাওঁতে গুৰুজনে নিজে ধনুৰ আকৃতিৰ এটা চিন দিলে এটা ডাঙৰ হেৰি তাতে এতিয়া আছে 52 বিঘা মাটি 52 বিঘা মাটি এইটো অকণমান এটা পুখুৰী নহয় তেতিয়াই 52 বিঘা মাটি নহয় শংকৰদেৱ যে বৈজ্ঞানিক আছিল আৰু কিমান দূৰদৰ্শী আছিল তে সেই বস্তুটো চাব লাগিব গতিকে সেই 52 বিঘা মাটি মানে তেওঁ মানে ডিমাৰ্কেশ্যন কৰিছে ডিমাৰ্কেশ্যন মানে চিন দিছে যে এইটো আকৃতি ধনুৰ দৰে হ'ব তাৰমানে সন্মুখ ভাগটো যদি চিধা নহয় পোন নহয় তেতিয়াহ'লে মানুহে ঘাটত কেনেকৈ পানী আনিব আৰু সেই একদম সন্মুখটো আৰু পিছফাল যিটো আছে একদম ধনুৰ দৰে কৰি দিছে মানে কিমান সৌন্দৰ্যৰ মানে হেৰি আছিল এটা সাধাৰণ স্কুৱেৰ কৰি পেলাই এটা বৰ্গক্ষেত্ৰ বা আয়তাক্ষেত্ৰ কৰি পেলাই এটা পুখুৰী শংকৰদেৱে কৰা নাই কিমান দূৰদৰ্শী আছিল আৰু এই যিটো সৌন্দৰ্য আমি যিটো এস্থেটিক্স ভেলু বা সৌন্দৰ্য তত্ত্ব যিটো কওঁ তে সৌন্দৰ্য হেৰিটো গতিকে এটা ধনুৰ দৰে কৰি পেলাই আচ্ছা তাৰপিছত কৰি পেলাই কি কৰিছে যে মানুহখিনিক আনি কৈছে যে তোমালোকে কাম কৰা এই ধৰি লওক এইখিনি খান্দিব লাগিব এইখিনি কৈছোঁ আৰু এই মানুহখিনিয়ে যে খান্দি থাকিব সেই সময়ত আৰু এটা চামে কি কৰিব নাম ধৰিব
নাম ধৰি মানে পাল পালকৈ নাম ধৰিব এই যে পাল নামৰ যিটো মানে হেৰি বহুতে ভুল কৰে সেইটো মানে এই শংকৰদেৱৰ জোঁৱায়েক অহাৰ কথাটো সেইটো অৱশ্যে বেছি হেৰি কিন্তু আমি যেতিয়া নিজে পঢ়ি চালোঁ তেতিয়া গুৰুজনাই প্ৰথম আৰম্ভ কৰিছে এই বৰদোৱাত পাল পালকৈ তোমালোকে নাম ধৰা পাল পালকৈ নাম ধৰা কাম কৰিব নাম ধৰিছে মানে কি মানুহ শিফ্ট হ'ব তাৰমানে কি ইমান 52 বিঘাৰ এটা মস্ত ডাঙৰ পুখুৰী কৰিব তাত এজনে দুজনে নকৰে গতিকে এটা কাম কৰিব কিছুমানে কাম কৰিলে ইফালে কিছুমানে নাম ধৰিলে তাৰপিছত তেওঁলোক গ'ল আৰু বেলেগে আহিব এনেকৈ কৰাৰ পিছত যিটো সৰোবৰৰ দৰে হ'ল এই হেৰি বৰদোৱা আকাশ এতিয়া বৰষুণ আহি গোটেই পানী তাতে পৰিল আৰু এনেকুৱা সুন্দৰ ব্যৱস্থা তাত না বাৰিষা কমে নে বাৰিষা বাঢ়ে আৰু খৰালিও নকমে খৰালিও নাবাঢ়ে গতিকে এনেকুৱা আকাশী গংগা এটা হেৰি নাম দিছে আৰু আকাশী মানে বৰষুণৰ এইবিলাক চব পৰি ইমান প্ৰিজাৰ্ভেশ্যনৰ যিটো ৱাটাৰ প্ৰিজাৰ্ভেশ্যন যিটো আমি ক'ব পাৰোঁ এই ৱাটাৰ গতিকে এইটো আপোনাৰ মই সময়টো কৈ দিওঁ 1509 আচ্ছা 1509 তে 1509ৰ পৰা 16-7 বছৰ আছিল বৰদোৱাৰ গতিকে 1509-10ৰ ভিতৰত নহয় হ'ব 9-10ৰ ভিতৰত আৰু 1509-1510 গতিকে কিমান বছৰ হ'ল গতিকে আমি ভাবোঁ যে মহাপুৰুষ শংকৰদেৱ এজন ডাঙৰ সৌন্দৰ্য শাস্ত্ৰী হিচাপেও ক'ব পাৰি আৰু এই যে বৈজ্ঞানিক যিটো মানসিকতা গতিকে কিছুমান খাল এনেকুৱা হ'ল যে পানী শুকাই গ'ল হয় কিছুমান ইমান বছৰৰ পিছতো আজি কোনো এটা অনুষ্ঠান হ'ল বা চৰকাৰেও তেনেধৰণৰ বিজ্ঞানসন্মত পুখুৰী খান্দিব পাৰিছে জানো গতিকে সেই ফালৰ পৰা আমি দেখিব ঐশ্বৰিক শক্তি নহয় বৈজ্ঞানিক মানসিকতা এই যিটো পইণ্ট বৈজ্ঞানিক মানসিকতা এই বৈজ্ঞানিক মানসিকতাটো আজিৰ বিজ্ঞানৰ লগতো সম্বন্ধ আছে নহয় গতিকে আজিৰ বিজ্ঞান নহয় গতিকে সেই বস্তুটো আমি যদি প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমাৰ নতুন যিটো পুৰুষ আছে নতুন প্ৰজন্ম আছে তেওঁলোক নতুন চিন্তা তেওঁলোকে এনেকুৱা কাম কৰিবৰ কাৰণে প্ৰেৰণা পাব যে গুৰুজনে এনেকুৱা কাম কৰিছিল প্ৰেৰণা এইটো আজি যিমান প্ৰচাৰ হ'ব লাগিছিল এই বিষয়টো আজি ষ্টুডিঅ'ত হোৱা নাই আৰু সেই নোহোৱাৰ কাৰণে আমাৰ ৰাইজে যিটো কৰিব লাগিছিল কৰা নাই তাৰমানে বিভিন্ন অনুষ্ঠান আমি ডাঙৰকৈ খাব সামগ্ৰী ভোজ ভাত খাই অনুষ্ঠান কৰিছোঁ কিন্তু তেওঁৰ দৰ্শন তেওঁৰ আদৰ্শ আৰু শংকৰদেৱে 60 বছৰ বয়সলৈ মানে আপোনাৰ ৰৈছে যে মই কি কৰিম কি নকৰিম গতিকে ৰিচাৰ্চ কৰিছে তেওঁ মানে 44 ইয়াৰ্ছ 32 বছৰ বয়সৰ পৰাই তীৰ্থ ভ্ৰমণ কৰিলে 12 বছৰ আহিল আহাৰ পিছত এই বস্তুবিলাক চিন্তা কৰি আছে এনেধৰণৰ লাষ্টত 100 বছৰ সময়ত তাৰপিছত দ্বিতীয়বাৰ যেতিয়া গ'ল তেতিয়া 101 বছৰ বয়স 101 বছৰ তেতিয়া 6 মাহ গতিকে এই যিটো খোজ কাঢ়িছে হেৰি কৰিছে এনেধৰণৰ হেৰিবিলাক তে আজিকালি যোগ যিটো আমাৰ কয় যে নিজৰ স্বাস্থ্যটো অটুট ৰখাৰ কাৰণে নহয় দৌৰিব লাগে হেৰি কৰিব লাগে আজিকালি এইটো হৈছে গতিকে সেই বস্তুটো শংকৰদেৱে সেই সময়তে আদৰ্শ দেখুৱাইছিল সাঁতোৰে হেৰি কৰে এনেধৰণৰ বস্তুবিলাক কাৰণ শৰীৰটো যদি ভালে নাথাকে গুৰুজনাৰ চবতকৈ ডাঙৰ কথা হৈছে শৰীৰটো যদি ভালে নাথাকে তেনেহ'লে মানসিকভাৱেও মানুহ সুস্থ হ'ব নোৱাৰে আৰু সুস্থ হ'ব নোৱাৰিলে ধৰ্ম প্ৰচাৰ কৰা হেৰি প্ৰচাৰ কৰা এনে মানে এজন পূৰ্ণ ব্যক্তি সংসাৰত থাকি পূৰ্ণ ব্যক্তি সাংসাৰিক সংসাৰ আছে তিৰোতা আছে বিয়া বাৰু কৰিছে ল'ৰা ছোৱালী আছে সংসাৰ আছে তাৰ মাজতো এই পদুমৰ পাতত যেনেকৈ নিষ্পৃহ যেনে পানী নপৰে তেনেকৈ গুৰুজনাই থাকি ধৰ্ম আধ্যাত্ম গোটেইখিনিৰে আমাক মানে গৌৰৱান্বিত কৰিছে আমাক এইটোৰ কাৰণে যথেষ্ট কৰিছে গতিকে সেই বস্তুবিলাক কৰিব লাগিব কাম এই ক্ষেত্ৰত মই এটা অকণমান আঁতৰি এটা কৈছোঁ যে আজি আপুনি যিখিনি কথা ইমান সুন্দৰ কৰিলে এই ক্ষেত্ৰত দেখিছোঁ যে আমাৰ ভূটান ৰাজ্যৰ দেশৰ ওচৰতে বৰঙাজুলি সত্ৰত সত্ৰাধিকাৰ আছিল হৰেকৃষ্ণ মহন্ত তেওঁ বৰপেটা সত্ৰৰ পৰা গৈছিল গতিকে আজি দেখিলোঁ তেওঁ পঢ়া শুনাত এনেকুৱা কোনো ডিগ্ৰীধাৰী বা কোনো হেৰি নহয় কিন্তু বৰপেটা সত্ৰত থাকিয়ে মানে ৰাইজক সেৱা কৰি পেলাই বৰঙাজুলি সত্ৰত গৈ সেইটো হ'ল জনজাতীয় অঞ্চল
তাতে বড়ো ৰাভা বা চাহ বাগানৰ এনেধৰণে আছে তাতে তেওঁ 28খন নে 30খন সত্ৰ স্থাপন কৰিছে আৰু তেওঁৰ মানে তেওঁৰ মই মানে জীৱনত সান্নিধ্য লাভ কৰিবৰ কাৰণে সুবিধা পাইছিলোঁ কেইবাবাৰ লগ পাইছোঁ তেওঁক যদি আপুনি সেৱা কৰে ফৰিচুৱে তেওঁ আপোনাক সেৱা কৰিব তেওঁক যদি আপুনি গামোচা এখন দিছে শেষৰবাৰ আপোনাৰ কাৰণে আমি পালোঁ আপুনি যে বস্ত্ৰ এখন দিছে তেওঁ আপোনাক তেওঁ উল্টাকে মুখে দিছে গতিকে মই এবাৰ কথা প্ৰসংগ তেওঁৰ পৰা জানিব পাৰিছোঁ এবাৰ উজনি অসমৰ কোনোবা এখন সত্ৰত তেওঁক এটা অনুষ্ঠানত নিমন্ত্ৰণ কৰিলে তেওঁ গ'ল ধুনীয়াকৈ গ'ল তেওঁৰ লগত তেওঁৰ শিষ্য এজন মানে তেওঁক যিজনে সদায় চোৱা চিতা কৰে তেওঁক লৈ গৈছিল যেতিয়া অনুষ্ঠানটো শেষ হোৱাৰ পিছত বড়ো আছিল নহয় এজন নিৰঞ্জন বড়ো গৈছিল এতিয়া তেওঁ সত্ৰাধিকাৰ হৈছে তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত যেতিয়া অনুষ্ঠানটো শেষ হৈ গ'ল মানে মহন্ত বাপক মানে সত্ৰাধিকাৰসকলৰ মাজত ৰাজ আতিথ্যৰে খাবলৈ দিছে তেতিয়া ক'লে মহন্ত বাপে যে মোৰ শিষ্যজন গ'ল তেওঁক তাতে খাব দিছোঁ মই তেওঁৰ লগত বহিহে খাম এই আদৰ্শ তাৰপিছত তেওঁলোকৰ পৰা আঁতৰি আহি তেওঁৰ লগত বহি এইখিনি কথা সেইটো দেখিছা না আমি যেতিয়া সন্মুখত বহি পেলাই ভাত খাইছোঁ তেওঁ এটা সানিছে আনাৰ পিছত বেলেগ বেলেগে দি আছে চবকে অলপ মানে অৱশিষ্টখিনিহে তেওঁ গ্ৰহণ কৰে গতিকে এনেধৰণৰ ত্যাগ কৰা মানুহ এতিয়াও আমাৰ ক'ৰবাত আছে সেইসকলৰ আদৰ্শবিলাক যদি আমি হৰকৃষ্ণ মহন্তৰ এনে আদৰ্শখিনি যদি আমি ব্যাপকভাৱে প্ৰচাৰ কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় এতিয়াৰ মদগৰ্বী কিছুমান মই মদগৰ্বী বুলিয়ে কৈছোঁ ধৰ্ম প্ৰচাৰকে এই কাৰ্যৰ পৰা আঁতৰি থাকিব বাধ্য হ'ব বুলি মই ভাবোঁ সেই কথা তাৰ আগতে আমাৰ ধৰি লওক হেৰি অনিৰুদ্ধদেৱ এই যে মৰাণ মটক যিবিলাক মানে অৱহেলিত জাতি আছিলে পৰ্বতীয়া জাতি বা পাহাৰী বা যিবিলাক হেৰি সেইবিলাকক এটা ফল্ডত আনি পেলাই মায়ামৰীয়া বিদ্ৰোহ যিটো ৰজাৰ বিৰুদ্ধে কৰিলে এইটো কম ডাঙৰ কাম নহয় কিন্তু এইটোতো মহাপুৰুষীয়া ধৰ্মৰ হেৰি আৰু যিবিলাক ফুলেশ্বৰীয়ে মানে সেন্দুৰত সেই যে গোসাঁইৰ হেৰি দিয়ে সেইবিলাকৰ বিদ্ৰোহ যিবিলাক কৰিছিল গতিকে এইবিলাক কাম কৰিছিল গতিকে আজিৰ আলোচনাৰ মূল কথাটো হৈছে বিশ্বজনীনত যদি আমি শংকৰদেৱক দিব খোজোঁ তেনেহ'লে আজিৰ যুগৰ যিখিনি দুৰ্বলতা বা যিখিনি বৈশিষ্ট্য সেই কথাখিনি প্ৰথম আনিব লাগিব আৰু তাৰে লগত মহাপুৰুষ শংকৰদেৱক আমি কেনেকৈ তাতে খাপ খুৱাব পাৰোঁ তেতিয়াহে প্ৰাসংগিক হ'ব আৰু নতুন চামেও গ্ৰহণ কৰিব এতিয়া আমি বৈজ্ঞানিক মানসিকতা যে আছে আমি সদায় আধ্যাত্মিক লাইনত যদি কৈ থাকোঁ যে ধৰ্মগুৰু আছিল নাম প্ৰসংগ কৰে ডেকাবিলাকে ক'ব এইবিলাক আমি কি কৰিম কিন্তু যেতিয়া দেখিব যে নহয় এই যে বৈজ্ঞানিক মানসিকতা আছে আকাশগংগা আছে বান আছে এই এডভাৰটাইজমেণ্ট এই মাৰ্কেটিং এইবিলাকতো যে গুৰুজনৰ চিন্তা চৰ্চা আছিল বা ৰাজনৈতিক চিন্তা চৰ্চা আমি আমাৰ কিতাপত লিখিছোঁ সেইবিলাক ৰাজনৈতিক চিন্তা কেনেধৰণৰ আছিল এটা উদাহৰণ হিচাপে সৰু কথা এটা কওঁ তেতিয়া মানে কি হ'ল যেতিয়া এওঁলোক মানে ধোঁৱা হাতালৈ গ'ল মহাপুৰুষ শংকৰদেৱে হেৰিৰ পৰা কি ঠাই আছিলে গাংমৰ পৰা গ'ল কামৰূপ এৰি পেলাই আহোমত গ'ল তেতিয়া এই এওঁলোকৰ মানে নৰনাৰায়ণৰ অলপমান চিন্তা হ'ল যে মোৰ মানুহ লৈ যায় আহোমে গতিকে আহি পেলাই ভায়েকক পঠিয়াই দিলে তে ভায়েকক পঠিয়াব মানে চিলাৰাই তে পঠিয়াই দিয়াৰ পিছত এতিয়া আহোম ৰজা তেতিয়া ৰজাই ক'লে যে এতিয়া গুৰুজনৰ খবৰ পঠালে কৈ যে আপোনালোকৰ কাৰণে যুদ্ধ আমিতো যুদ্ধ কৰিব খোজা নাই যদি কেনেকৈ এতিয়া হেৰি হ'ব কটকী পঠালে গতিকে আপুনি কি দিহা দিয়ে তে গুৰুজনাই ৰামৰায়ক পঠালে গুৰুজনাই দিহা দিলে তে দিয়াৰ পিছত ৰামৰায় যেতিয়া গ'ল ক'লে যে নহয় আপোনালোকে বামুণবিলাকক গৰুৰ ওপৰত উঠাই পেলাই হেৰি কৰিব জান নাই কেৱল লগুণ দি পেলাই এনে কৰিব গতিকে ফলত চিলাৰে যুদ্ধ নকৰিলে বাচি গ'ল গতিকে এই যিটো ধৰি লওক এটা ৰাজনৈতিক যিটো চিন্তা এই ধাৰা এনেধৰণৰ হেৰিটো যে কেনেকৈ যুদ্ধৰ পৰা সাধাৰণতে মানুহৰ মৃত্যুও নহ'ল আৰু সেই সেনাপতি গুচিও গ'ল গতিকে কথা হৈছে কি এই বস্তুবিলাক তেনেকৈ কোচ ৰজাৰ নৰনাৰায়ণৰ ক্ষেত্ৰতো বহুত বস্তু আছে তেনেকৈ আহে এইবিলাক কৰে গতিকে এই বস্তুবিলাক উলিয়াব লাগিব আৰু তাৰ কাৰণে কিতাপো লিখিব লাগিব এতিয়া কিতাপ লেখা কামটো কোনে কৰে এতিয়া আমিও ব্যস্ত থাকোঁ তাৰ মাজতে কৰিব লাগিব আপোনালোকে এইটো কাম কৰি আছে আপুনি ইমান ব্যস্ততাৰ মাজত এখন ইউনিভাৰ্চিটিৰ চাকৰি কৰাৰ পিছতো চাকৰি কৰা কালতো অৱসৰ গ্ৰহণ কৰাৰ পিছতো এইটো অব্যাহত ৰাখিছে এতিয়া এনেধৰণৰ কৰিব লাগিব এতিয়া ভেলা মধুপুৰ এইবিলাক আমাৰ এইখনো কিতাপ লিখোৱা আছে
এতিয়া নহয় আচল কথা যে গুৰুজনাৰ সম্পূৰ্ণ জীৱনী আমাক লাগে সেই এটা কথা আৰু এই সৰু সৰু কথাবিলাক যিটো ৰেলিভেন্স আছে আমাৰ মানসিক এইবিলাক সেইকাৰণে আমাৰ এখন চিন্তা এটা আছে যে সমাজ মানে কেনেধৰণৰ মানে যিটো চেতনা আছিল গুৰুজনাৰ সামাজিক চেতনা সেই চেতনাটো কেনেকৈ হেৰি হৈছিল গতিকে সেইবিলাক বস্তু লিখিব লাগিব এতিয়া কথা হৈছে প্ৰভুৰ কিমান দিন শক্তি দিয়ে ভাল লাগিল আজি ভাল লাগিল মানে এই অনুষ্ঠানত থাকি শেষত মই গুৰুজনালৈ এটা সেৱা জনাবৰ কাৰণে এটা প্ৰাৰ্থনা সূচনক মই কবিতাৰে ক'ব খুজিছোঁ জয় গুৰু জগত গুৰু জয় গুৰু শংকৰ গুৰু কৃষ্ণৰ কিংকৰ কল্পতৰু ওহি আমাৰ পৰম গুৰু জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দূতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় সেই থানে নিজ গুৰু পাতিলন্ত নাট ৰাম নাম মহাৰন্ত বেহাইলন্ত হাত জাতীয় জাতিৰ নকৰা বিচাৰ সম অধিকাৰ কৰিলা বিস্তাৰ থান সত্ৰ নামঘৰ দীক্ষালয় জীৱন গঢ়াৰ মহাবিদ্যালয় জয় গুৰু জগত গুৰু জয় গুৰু শংকৰ গুৰু কৃষ্ণৰ কিংকৰ কল্পতৰু হহি আমাৰ পৰম গুৰু হহি আমাৰ পৰম গুৰু জয় গুৰু শংকৰ জয়